পুৱাই টুথব্ৰাছ ক্ৰয় কৰিবলৈ পত্নী গৈছিল দোকানলৈ। পিছে 10 টকীয়া টুথব্ৰাছ ক্ৰয় কৰিবলৈ পত্নীয়ে লৈ গ'ল সোণৰ অলংকাৰৰ লগতে পতিৰ ATM কাৰ্ড। কিন্তু কিয়? কাৰণটো হৈছে পৰকীয়া প্ৰেম। 10 বছৰীয়া বৈবাহিক সম্বন্ধক পাহৰি পৰপুৰুষেৰে পলায়ন মহিলাৰ। মৰমৰ পত্নীক বিচাৰি কান্ধত 5 বছৰীয়া পুত্ৰ সন্তানক লৈ থানাত উপস্থিত হয় স্বামী। প্ৰয়োজনত পত্নীক প্ৰেমিকেৰে বিয়া পাতি দিবলৈ সাজু স্বামী। যদি ভাল পাই আছিল মোক ক'ব লাগিছিল, মই তাইক বিয়া পাতাই দিলো হতে, কাৰণ বাচ্চা এটা আছে মোৰ 5 বছৰীয়া। ঘটনাৰ বিৱৰণ অনুসৰি মৰাভৰলী বালিচাপৰিৰ বাপ্পা মণ্ডল নামৰ এগৰাকী ব্যক্তিৰ এটি 5 বছৰীয়া সন্তানেৰে পত্নীৰ সৈতে এখন সুখৰ সংসাৰ আছিল। পিছে বাপ্পা মণ্ডলৰ সুখৰ সংসাৰত লাগিল আউল। স্বামী বাপ্পা মণ্ডল কৰ্মসূত্ৰে দিনটো ঘৰত নথকাৰ সুযোগ লৈ তেওঁৰ পত্নীৰ অবিবাহিত এজন যুৱকৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পত্নীৰ এই প্ৰেম কাহিনীৰ বিষয়ে স্বামীগৃহৰ লগতে পত্নীৰ মাতৃগৃহও অৱগত হৈছিল। ইয়াৰ মাজতে 7 জুলাইত টুথব্ৰাছ ক্ৰয় কৰাৰ চলেৰে ঘৰৰ পৰা ওলাই যোৱা পত্নী আৰু পুনৰ উভতি নাহে। পূৰ্ব পৰিকল্পিতভাৱে পত্নীৰ সোণৰ আ অলংকাৰৰ লগতে লৈ যায় স্বামীৰ লগতে নিজ মাতৃৰো ATM কাৰ্ড। মোৰ মিছেছ হয়, ঘৰৰ পৰাতো আজি আপোনাৰ 15-10টা মান বাজি ওলাই গৈছে। মাক কৈছে কি যে মই ব্ৰাছ আনিব গৈছোঁ। ব্ৰাছ যেতিয়া আনিব গৈছে, মই ঘৰত গৈছিলোঁ মোৰ বাচ্চাটোক খুৱাবৰ কাৰণে। তো খুৱাই কিনে যেতিয়া মই আধা ৰাস্তা আহি কিনে পাওঁ, মোক ফোন কৰিছে মায়ে, যে কৈছে কি যে তাই ওলাই গৈছে, বহুত টাইম হৈছে, এতিয়ালৈকে আহি থকা নাই। মই মাক কৈছোঁ যে মা তই কিয় ওলাব দিলি তেনেহ'লে। তাৰপিছত মই সোনকালে গ'লোঁ। তাৰপিছত অগ্নিগড় চালোঁ, তাৰপিছত আপোনাৰ জাহাজ ঘাট চালোঁ, তাৰপিছত গণেশ ঘাট চালোঁ, একো তাক নাপালোঁ। তাৰপিছত মই গুচি আহিলোঁ ঘৰত আহি কিনে তাৰপিছত থানাত এজাহাৰ দিব আহিলোঁ। কি সন্দেহ কৰিছে? সন্দেহ হয়তো আপোনাক তাইক কোনোবাই ব্লেকমেইল কৰিছে, নহ'লে তাই কাৰোবাক ভাল পায়। যদি ভাল পাই আছিলে মোক ক'ব লাগিছিলে, মই তাইক বিয়া পাতাই দিলোঁ হতে, কাৰণ বাচ্চা এটা আছে মোৰ 5 বছৰীয়া। আৰু যদি ব্লেকমেইল কৰিছে মোক ক'ব লাগিছিলে, মই কিবা এটা কৰিলোঁ হয়। আপুনি ভাল পাই বিয়া পাতিছে? মই ভাল পাই বিয়া পাতিছোঁ। আমাৰ মাজত একো নাছিলে, আমাৰ মাজত খুব ধুনীয়া চলি আছিলে। পিছত উপায়ন্তৰ হৈ সন্তানসহ স্বামী উপস্থিত হয় তেজপুৰ সদৰ থানাত। প্ৰবঞ্চনা আৰু অলংকাৰ চুৰিৰ অভিযোগত এজাহাৰ দাখিল কৰে দুৰ্ভগীয়া স্বামীয়ে। এই ঘটনাৰ ন্যায় বিচাৰি আৰক্ষীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া স্বামীৰ লগতে তেওঁৰ মাতৃ তথা শাহুৱে। আজি ৰাতিপুৱাও কৈছে যে মই ব্ৰাছ অনা নাই, মই ব্ৰাছটো লৈ আহোঁগৈ। বহুত সময় হৈ গৈছে অহা নাই। তাৰপিছত মোৰ সন্দেহ হৈছে, ব্ৰাছ কিনিবলৈতো ইমান সময় নালাগে। ৰাতি মোৰ ঘৰত আছিলে। মই মানে নহয়, জোৱাইৰ লগতে আহিছে। তাৰমানে মোৰ যে সোণৰ বস্তুবিলাক নাই যে, মানে মোৰ সন্দেহ হৈছে। মই চাওঁচোন, মোক যেতিয়া বিয়নীয়ে কৈছে, জোৱাইৰ মায়ে কৈছে যে বস্তু নাই। আগতে জোৱাইয়ে কৈছে, তাৰপিছতে জোৱাইৰ মায়ে কৈছে যে বস্তুবিলাক নাই, সোণৰ বস্তু নাই। তাৰপিছতে মোৰ মানে সন্দেহ হ'ল। তাৰপিছতে মই মানে আলমাৰি খুলি পেলাই চাইছোঁ, মোৰ বস্তুও নাই, একোৱেই নাই। মানে ছোৱালীয়ে সোণৰ গহনা চব লৈ গৈছিল? ছোৱালীয়ে নিনিলে আৰু কোনে নিব? আৰু কোনো নাই, ছোৱালীয়ে আহে। ছোৱালীয়েতো কৈছে মই নিয়া নাই, মই নাজানো। মই চাবিও লুকাই নথওঁ, বস্তুও লুকাই থোৱা নাই। ছোৱালী কি মোৰ বস্তু নিব নেকি? দৰকাৰ লাগিলে লৈ যায়, বিয়া চিয়াত গ'লে তাই মোৰ বস্তু পিন্ধে। ছোৱালী হয়, কেলে নিদিম? আৰু মই এইটোও কৈছোঁ, মই মৰি যোৱাৰ আগত লিখি থৈ যাম, তোক দিলোঁ বুলি বস্তু, তই লৈ ল'বি। কি সন্দেহ কৰিছে? মই সন্দেহ কৰিছোঁ বস্তুখিনিৰ কথাটো ছোৱালীয়ে নিছে, আৰু ল'ৰাটোক সন্দেহ কৰিছোঁ। তেজপুৰৰ পৰা দীপু বৰা ৰিপৰ্ট, নেশ্যন এনি।